আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেলখন। এই ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক মই ক'বলৈ বিচাৰিছোঁ লোকেল কুকুৰাৰ পোৱালিৰ বিষয়ে। চাওক, এইটো হ'ল অৰিজিনেল লোকেল কুকুৰাৰ পোৱালি। ইয়াতে আমাৰ 1200 পোৱালি আছে। এক দাদাই অৰ্ডাৰ কৰিছে, আমি সেই অৰ্ডাৰ প্লেচত লৈ যাম। চাওক, যদি আপোনালোকৰ লাগে লোকেল কুকুৰাৰ পোৱালি, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ ইয়াত এভেইলেবল পোৱালি আছে। মোৰ ঘৰখন বঙাইগাঁও ডিষ্ট্ৰিক্ট অভয়পুৰী এৰিয়াত আছে। চাওক, একটা কেৰেটত আমি 80 পিচ নহ'লে 100 পিচ এনেকৈ আমি মিলাই 1200 মাল ইয়াতে আমি ৰাখছোঁ। সম্পূৰ্ণভাৱে এটা ফাৰ্মত যাব এই মালখিনি। এই মালখিনিৰ বয়স 0 ডেজ, একদম 0 ডেজৰ মাল। যদি আপোনালোকৰ লাগে তেনেহ'লে মোৰ ইয়াত যোগাযোগ কৰিব পাৰে। মোৰ ইয়াত এভেইলেবল মাল আছে। মালৰ কোৱালিটি 1 নম্বৰ এ গ্ৰেডৰ মাল আছে, একদম পিয়'ৰ লোকেল। লগতে আপোনালোকে হাঁহ কুকুৰা সকলোখিনি মোৰ ইয়াত এভেইলেবল আছে। যদি আপোনালোকৰ লোকেল পাতি হাঁহ লাগে তেনেহ'লে মোৰ ইয়াত আছে। চাওক বন্ধু বান্ধৱীসকল, আপোনালোকে লোকেল কুকুৰা কেনেকৈ পোহপাল কৰিব আৰু কেনেকৈ ডাঙৰ দীঘল কৰিব, এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। চাওক, পোৱালি লোৱাৰ পিছত আপোনালোকে ভালকৈ ব্ৰডিং কৰিব লাগিব। যদি আপোনালোকে ভালকৈ ব্ৰডিং নকৰে তেনেহ'লে কিন্তু পোৱালি মৰ্টেলিটি নিশ্চিত। মৰ্টেলিটি হ'লে আপোনালোকে গম পাব লাগিব কিবা না কিবা অসুবিধাৰ সন্মুখীন হৈছে। সেইখিনি আপোনালোকে বস্তুটো গম পাব লাগিব। ঠাণ্ডা লাগিছে না পায়খানা হৈছে না কিবা প্ৰব্লেম হৈছে, সেই প্ৰব্লেম অনুযায়ী আপোনালোকে মেডিচিন ইউজ কৰিব। চাওক, যদি আপোনালোকৰ কুকুৰা বগা পায়খানা কৰে বা সেউজীয়া কৰে বা আৰু বেলেগ মিঠাইৰ নিচিনা কৰে, গুড়ৰ নিচিনা যদি পায়খানা কৰে, তেনেহ'লে আপোনাৰ কুকুৰাটো অলপ বেমাৰৰ ভুগি আছে। সেই হিচাপে আপোনালোকে যদি মেডিচিন ইউজ কৰে তেনেহ'লে আপোনাৰ পায়খানা কেতিয়া ঠিক হৈ যাব। চাওক বন্ধু বান্ধৱীসকল, আৰু আপোনালোকে ব্ৰডিংটো ঠিক 20-25 দিনলৈকে কৰিব। আৰু যদি নৰ্মেল টেম্পাৰেচাৰ থাকে আপোনালোকে তথাপিও 20 দিনমান 25 দিনমান ব্ৰডিং কৰিব। যিমান ব্ৰডিং কৰিব সিমান আপোনালোকৰ পোৱালি ভাল হ'ব। চাওক, আমাৰ ইয়াতে ব্ৰডিং কেনেকৈ কৰি আছোঁ আপোনালোকে প্ৰত্যক্ষ কৰি আছে। আপোনালোকে যদি এনেকৈ ব্ৰডিং কৰে আপোনালোকৰ পোৱালি মৰ্টেলিটি নহ'ব। ব্ৰডিঙত 100 ৱাটৰ বাল্ব এটাকৈ দিব আৰু ওপৰত ঢাকনটো মাৰি দিব। ঢাকনটো মাৰি দিয়াৰ পিছত লক্ষ্য কৰিব লাগিব যাতে বেছি অভাৰহিট হ'লে পোৱালি কিন্তু মুখেদি উশাহ ল'ব। তেতিয়া আপোনালোকে গম পাব লাগিব পোৱালিটোৰ বেছি হিট হৈছে। তেতিয়া লাগিলে বাল্ব এটা কমাই দিব লাগিব, নহ'লে ওপৰৰ ঢাকনটো অলপ জাগাটো খোলা কৰি দিব লাগিব। চাওক বন্ধু বান্ধৱীসকল, আমাৰ ব্ৰডিংখন দেখি পেলাই আপোনালোকে ব্ৰডিং কৰিলে মই ভাবোঁ আপোনালোকে পোৱালি নিশ্চিন্তভাৱে পুহিব পাৰিব। আপোনালোকে এনেকৈ ব্ৰডিং কৰক আৰু এনেকৈ যদি মেইনটেইন কৰি থাকিব পাৰে তেনেহ'লে পোৱালি মৰ্টেলিটি নহ'ব। আমি এইকেইটা হোৱাইট পেকিং ৰাখছোঁ ঘৰতে। চাওক, যদি আপোনালোকৰ হোৱাইট পেকিং লাগে, এটা হাঁহ আপোনালোকে ৱাইট হ'ব মিনিমাম 3 কিলো 4 কিলো এনেকুৱা ৱাইট হয়। এইটো হ'ল হোৱাইট পেকিং। চাওক, আমাৰ ফাৰ্মত এইখিনি মুৰ্গীৰ বয়স আজি 30-32 দিন হৈছে। ভালেই এটা গ্ৰ'থ আহিছে। আমি সম্পূৰ্ণভাৱে মোৰ নিজাববীয়াকৈ প্ৰচেষ্টাত মই লোকেল কুকুৰা পোহপাল কৰি আছোঁ আৰু লাহে লাহে আগুৱাই যাই আছোঁ। চাওক, যদি আপোনালোকৰ লোকেল কুকুৰা পোহপাল কৰাৰ কোনো অসুবিধা হয় তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই আপোনালোকক ভাল পৰামৰ্শ দিবলৈ চেষ্টা কৰিম। চাওক, আপোনালোকে প্ৰতি কেইদিন মূৰে মূৰে আপোনালোকে মেডিচিন ইউজ কৰিব লাগিব। মেডিচিন ইউজ নকৰিলে কিন্তু আপোনালোকৰ কুকুৰা বেমাৰ হ'ব পাৰে, আৰু যদি বেমাৰ নহয় তেনেহ'লে সেইটো বেলেগ কথা। যদি বেমাৰত কিবা অসুবিধা পাই আছে আপোনালোকে তেনেহ'লে তৎক্ষণাত আপোনালোকে মেডিচিন ইউজ কৰিব। হয় বন্ধু বান্ধৱীসকল, যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।